নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত ইউটিউবত ভৰি দিছোঁহি, আকৌ আপোনালোকে সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ। আজি প্ৰায় এবছৰমানেই হ'ল ভিডিঅ' নিদিয়া, এবছৰৰ মূৰত আহিছোঁ আকৌ। গতিকে আঁকোৱালি ল'ব সকলোৱে। এতিয়া ৰাতিপুৱাৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। কিনো কৰিম ভাবিছিলোঁ, তাকে আৰু আৰম্ভ কৰিছোঁ। এই ৰুম এটা মানে এনেই এক্সট্ৰাকৈ আছিলে, ভাবিলোঁ চাফা চিকুণ কৰি ৰং চং দি মেলি তাত কিবা এটা মানে কামত অহাকৈ কিবা এটা কাম কৰিম বুলি ভাবিছোঁ। আৰু ইয়াতে মানে ভিডিঅ' এডিটিং কৰিবলৈ হ'ব মোৰ কাপোৰ, যিহেতু মই চিলাওঁ, কাপোৰ চিলাবলৈও হ'ব। তাকে ৰুমটো চাফা চিকুণ কৰি বহুত দিন বন্ধ হৈ আছিলে, ধুনীয়াকৈ ৰং পেইণ্ট কৰিলোঁ দুইজনে মিলি। তাৰপিছত মই আহিলোঁ ডিলাৰলৈ, মানুহজনো লগতে আহিছিলে। টাউনত কাম দুটামান আছিলে, তাৰ মই ডিলাৰৰ পৰা আজৰি হৈ মেলি এতিয়া ধুনীয়াকৈ চাহ একাপ খালোঁ। খাই পেলাই আমাৰ টাউনতে আকৌ নতুনকৈ ষ্টাইল বজাৰ এখন মানে অ'পেন কৰিছে। ভাবিছোঁ এপাক সোমাই যাওঁ, এনেই চাবলৈ সোমাইছিলোঁ। কিন্তু চাবলৈ সোমালে আকৌ ইটো সিটো বস্তু লওঁ লাগে নহয়, কিন্তু মনটোক একদম ধৰি বান্ধি ৰাখিছোঁ যে নলওঁ একো। তাৰপিছত বিহু যিহেতু পালেহিয়ে, মানুহজনকে কিবা এটা দিওঁ বুলি ভাবিলোঁ। ইমান ধুনীয়া ধুনীয়া চাৰ্টৰ কালেকশ্যন আছে, তাৰে চাৰ্ট এটা পচন্দ কৰিবলৈ ক'লোঁ। তেওঁ আকৌ নিজে চাৰ্ট পচন্দ কৰিব পৰা নাই, মই এটা পচন্দ কৰিলোঁ। এতিয়া ভাল লাগিছে, মানে কাপোৰৰ কোৱালিটিটোও ধুনীয়া আৰু দেখিবলৈও মানে বহুত ধুনীয়া লাগিছে চাৰ্টটো। তেওঁক সেই চাৰ্ট এটাকে ল'বলৈ ক'লোঁ, মানে দিলোঁ আৰু মোৰ ফালৰ পৰা জোৰ জবৰদস্তি দিছোঁ, লৈছে আৰু। তাৰপিছত এইফালে মই আকৌ কণ্টেইনাৰ ছেট এটা চালোঁ, 199 বহুত ধুনীয়া ধুনীয়া দি আছিলে, সেয়াও ল'লোঁ। আৰু এইবোৰ লৈ মেলি ঘৰ পালোঁহি আৰু ৰুমটো এইফালে ধুনীয়াকৈ এইখিনি বস্তুখিনি ইয়াতে সোমোৱালোহি। এতিয়া অকণমান মুকলি লাগিছে, ভাল লাগিছে কিবা এটা। সেয়া আমাৰ ৰুমটো একদম পূৰা কমপ্লিট হৈ গ'ল। আজিৰ পৰা ইয়াতে মানে ভিডিঅ' এডিটিং কৰিম আৰু মেচিনটো সোমাবলৈ আছে, সোমাম আৰু চিলাই মেচিনটো। তাৰপিছত ধুনীয়াকৈ ৰুমটো এবাৰ চাই লৈছোঁহি। এতিয়া কিবা এটা খাওঁ বুলি ভাবিছোঁ, ভোক লাগিছে যিহেতু। এই দুপৰীয়াতে তেতিয়া চাহ অকণমান খুৱাই, আৰু একো খোৱা নাই, লৈ আহিছিলোঁ কিবা এটা, তাকে এতিয়া খাম আৰু। মানুহজন পূৰা ব্যস্ত হৈ আছে কামবোৰ কৰাত। সেয়া দুইজনে মিলি পেলাই খাই লওঁ বুলি ভাবিছোঁ। ধুনীয়াকৈ খাইছোঁ, তেওঁকো এটা দিলোঁ, ময়ো খাইছোঁ। খাই মেলি এতিয়া ধুনীয়াকৈ হেৰি কৰিম, অথনি বস্তুকেইটা যে আনিছিলোঁ। আৰু আজি আলহীও, বস্তুকেইটা দেখাম বাৰু আপোনালোকক। আৰু আজি আলহীও আহিব মানে, তাকে এতিয়া গা পা ধুই কৰি যা যোগাৰ কৰিমগৈ খোৱা বস্তুখিনি। আপোনালোকক আটাইবোৰ দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। এইটো চাৰ্টৰ আকৌ দামটো বহুতে সুধিবই নহয়, 699 ল'লে। এইফালে কণ্টেইনাৰ ছেট এটা আনিছিলোঁ, এইটো আকৌ 99তে পালোঁ, 4টা। আকৌ ইমান সৰু নহয়, ডাঙৰে আছিলে। আৰু মানুহজনে এইফালে পাৰফিউম এটা ল'লে। সেয়াই আৰু বজাৰ। তেওঁ মানে এনেকৈ নিপিন্ধাকৈ চাৰ্ট বহুতকেইটা আছে। সেইদিনাখন মানে জুডিঅ'লৈ গৈছিলোঁ, তাৰ পৰা এটা চাৰ্ট এনেকৈ আনিছিলোঁ। এইটো চাওকচোন বাৰু, এইটো চাৰ্টৰ কোৱালিটিটো মানে বহুত ধুনীয়া হয়। আৰু এইটো নাই পিন্ধা, এই বিহুলৈ মানে আৰু কাপোৰ নিদিওঁ আৰু, এয়াই হৈ যাব। এইফালে তেওঁক কৈছোঁ যে তোমাৰ এই ঢেৰ কাপোৰ হ'ল, মোৰ কাপোৰ বুলিবলৈ লোৱা হোৱাই নাই বিহুলৈ, মোক এযোৰ দিব লাগিব বুলি কৈছোঁ। গা পা ধুই কৰি মই আহিলোঁ। এতিয়া এয়া কাপোৰযোৰ অকণমান সলাই লৈছোঁ, আলহী আহিছে যিহেতু। এতিয়া মই বনাম পোলাও, গাহৰি মাংস, হাঁহৰ মাংস মানে মায়ে মই গাহৰি নাখাওঁ, সেইকাৰণে হাঁহ খাম। আৰু এইফালে ভণ্টিয়ে আৰু মায়ে মিলি পিঠা পুৰিলে, আৰু মই এইফালে পূৰা বনোৱাত লাগি গৈছোঁ। প্ৰথমতে এতিয়া চাহ অকণমান দি লৈছোঁ দেউতাক চাহ দিয়াৰ পিছত আলহীক দিম আৰু লাহেকৈ। পোলাওটো এতিয়া বনাম লাহেকৈ, এইবোৰ কাজু কিচমিচ এইখিনি বস্তু আনি থোৱা আছে, কুকাৰতে বনাম। এইফালে দালিটো পাতি দিম, দালিটো মানে ডাইৰেক্ট তেল মাৰি দিছোঁ মই। এয়া তেল দি পেলাই পাঁচফোৰণ দি দিম। তাৰপিছত অমিতা নহয়, স্কোৱাচ দালি বনাম। আৰু দালিখিনি অকণমান তিয়াই থৈছিলোঁ। আৰু এইফালে পোলাওটো পাতি দিছোঁ, দাইল এইফালে মেথি গুটি পাঁচফোৰণ দি পেলাই মানে তেল মাৰি আটাইখিনি দি হালধি নিমখ দি কৰি গৰম পানী দি দিছোঁ। এইফালে দালিটো হৈ থাকিব, এতিয়া মই এইফালে পোলাও বনাম। আলহী যিহেতু পালেহি, একদম ধুনীয়াকৈ চাহ একাপ দিলোঁ, গাখীৰ চাহ যিহেতু বহুতে নাখায়, লাল চাহ দিছোঁ। আৰু এইফালে পোলাওৰ কাৰণে মই ৰিফাইন ঢালি ল'লোঁ, তাতে এচামুচ মই চেনি দিছোঁ কালাৰটোৰ কাৰণে। চেনি অকণমান দিলে কালাৰটো বৰ ধুনীয়া আহে। আৰু চেনি তাতে দি কৰি পিঁয়াজ, আদা, নহৰু থেতেলিয়াই লৈছিলোঁ, সেয়াও দি দিলোঁ। আটাইখিনি ভালদৰে লৰাই কাজু কিচমিচ দি দিলোঁ, আৰু ইয়াতে ইলাইচিও দি দিম মই এতিয়া। আৰু জিৰা গুটি কেইটামান দিলোঁ, জিৰা কেইটামান দি পেলাই লং, ইলাচি, দালচেনি সেইখিনিও দি দিলোঁ। আৰু চাউলকেইটা ধুনীয়াকৈ লৰাই আছোঁ, কালাৰটো অকণমান চেঞ্জ হোৱালৈকে লৰাই থাকিম। ইয়াতে দিলোঁ নিমখ সোৱাদ অনুসৰি, মানে অকণমান সোৱাদ অনুসৰি নহয়, মানে বহুতখিনি দিয়া নাই নিমখ, এচিকুটমান দিছোঁ আৰু এতিয়া ইয়াতে গৰম পানী দি দিলোঁ। পানীখিনি দেখিছে নহয়, অকণমান দিছোঁ, চাউলখিনি ডুব যোৱালৈকে পানী দিছোঁ।
তাৰ ধুনীয়াকৈ চিটি মাৰিবলৈ এৰি দিছোঁ। আৰু মায়ে মই যিহেতু গাহৰি নাখাওঁ সেইকাৰণে হাঁহৰ মাংস বনাবলৈ লৈছোঁ এতিয়া। হাঁহৰ মাংস এফালে মই গেছতে বনাইছোঁ আৰু গাহৰি বনাইছে মানুহজনে, মই নাই বনোৱা। এয়া মই এতিয়া ধুনীয়াকৈ হাঁহৰ মাংসখিনি বনাই দিছোঁ। পিঁয়াজ অকণমান সৰহকৈ দিছোঁ। দুজনী মানুহৰ কাৰণে আমাৰ ধুনীয়া জোখত হৈছে বাৰু মাংস। এয়া ৰাজহাঁহ যিহেতু ইয়াতে মই কোমোৰা দিম। কোমোৰাৰ লগত মানে হাঁহৰ মাংসখিনি বনাম। কোমোৰা আলু দি পেলাই। এয়া মাংস হৈ আছে। মানুহজনৰ মাংসটো হৈছেনে চাইছোঁগৈ। মই অকণমান হেতা পাতে লৰাইহে দিছোঁগৈ, মই পিছে বনোৱা নাই দেই। তেওঁ বনাই আছে এইফালে ধুনীয়াকৈ। গাহৰিও তেওঁ কোমোৰা আৰু বিলাহী দি পেলাই বনাইছে, বৰ ধুনীয়া লাগিছিলে। মানে দেখি পেলাই ভাল লাগিছে। মই যিহেতু নাখাওঁ, খাওঁ পিছে জোল অকণমান খাওঁ, মানে মাংস নাখাওঁ। জোল অকণমান টেষ্ট কৰি চাইছিলোঁ, মানে খাবলৈ মানে ভালেই হৈছে। এয়া মোৰ গাজৰো দিছিলোঁ পোলাওত দেই, পাহৰি থাকিলোঁ। পিছতহে দি দিলোঁ, মানে পানী দিয়াৰ পিছতে গাজৰটো দিছোঁ। দিবলৈ মানে থাকি গৈছিলে মোৰ ভাগত। তাতে গৰু ঘিউ সৰহকৈ দি দিছোঁ, চামুচখনকৈ ভৰাই থৈছিলোঁ। আৰু এই আমাৰ আলহী দেখিছেনে, বৰ বেছি ভিডিঅ' কৰিবলৈ সময় নহ'ল, লৰালৰিকৈ পাহৰি থাকিলোঁ মানে। এয়া পোলাও, ভাত, পাপৰ, চালাড, দালি এনেকৈ আৰু লৰালৰিকৈ যিহেতু আহি পেলাই বনাইছোঁহি। এয়াই আৰু ধুনীয়াকৈ এতিয়া মানে দি আছোঁ আৰু এতিয়া আলহী মাতিম খাবলৈ। তাৰ মাজতে ভিডিঅ' কৰি অকণমান আপোনালোককো দেখুৱাই আছোঁ। আৰু ইমানখিনিয়ে ভিডিঅ' কৰিলোঁ, পিছৰখিনি ভিডিঅ' কৰিবলৈ মানে নহ'লগৈ। মই আকৌ ভাত নাখাওঁ, পোলাওকে লৈছোঁ। পোলাওৱে হাঁহৰ মাংসই ধুনীয়াকৈ খাম এতিয়া। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট এটা কৰি পেলাই। যদিহে ভাল পালে লাইক এটা কৰি দিব। আৰু আকৌ ইউটিউবৰ জগতখন নতুনকৈ ভৰি দিছোঁ, সকলোৱে মৰম দিব বুলি আশা থাকিল। ফেচবুকততো বহুত মৰম দিছে, ইউটিউবতো আঁকোৱালি ল'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাই আছোঁ। আজিলৈ আহিছোঁ তেতিয়াহ'লে দেই, বাই বাই। সকলো ভালে থাকক।